हेलो गाइस माने मैं এটা সৰু টপিক লৈ ওলাইছো টপিকটো হল গৰু আৰু গৰু মাংস গৰুটো আলাদা বস্তু আৰু মাংসটো আলাদা বস্তু গৰু হল এটা গ্ৰসিয়া জন্তু যেটো মানুহে পোহে আৰু মাংসটো হল মানুহৰ খাদ্য যেটো খালে মানুহৰ শৰীৰৰ কাৰণে ভাল এটা বস্তু ভাল বেয়া দুটা সাইডে থাকে মাংসটো যিমান ভাল হিমান বেয়া আৰু মাংসটো বেছিকৈ খাব নালাগে ইয়াত বহুত বেমাৰ হোমাই আছে ঠিক আছে বাৰু যেটো লৈ অসমত বিতৰ্ক চলি আছে গৰু মানুহে অসমত পুহি কি কৰিব গৰু মানে পুহিলে কি লাভ হ'ব যেটো গৰু মানে বিক্ৰী নহয় আজি তাৰিখত বজাৰত ললে বজাৰত বিক্ৰী নহয় মানুহে গৰু কিনি কি কৰিব যদি গৰু মাংসটো অসমত বন্ধ কৰি দিছে তেনেহলে মানুহ গৰু মানে পুহি কৰিব কি গৰু পুহাৰ কামটো কি থাকিব এটোতে এটা কাম থাকিব লাগিব ধৰক আপুনি কিবা এটা দোকান দিলে দোকানত যদি বিক্ৰী নহয় এই দোকান কোনো কামত আহিব এই দোকানত যিমান মাল থাকিলেও মাল কেটা কামত নাহে যদি বিক্ৰী নহয় ঠিক আছে এই অসম বাহিৰে যিবিলাক গৰু পুহি আছে যদি গৰু কেটা যদি হিতে বিক্ৰী কৰিব নোৱাৰে তেনেহলে এই গৰু পুহি কি লাভ হ'ব কোনো লাভ নাই নহয় ঠিক আছে অসমত যেহেতু গৰু মাংস বন্ধ কৰিছে মই এটো সাপোর্ট কৰিছো মইও ভাল পাইছো গৰু মাংস বন্ধ কৰাটো বেয়া পোৱা নাই সাকে কিন্তু তাৰ আগত যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে গৰু মাংস দিনত এটা কোম্পানীত মিনিমাম 500 পৰা 600 হাজাৰ গৰু মানে হিতে কাটি আছে বা এইটো মাংসবিলাক পেকেট কৰি বেলেগ দেশলৈ পঠাই আছে এই কোম্পানী কেটা আগতে বন্ধ কৰিব লাগিছে পিছত এই সাধাৰণ ৰাইজৰ মাজত যেটো মানে গৰু মাংস যিবিলাক মানে হোটেল আছে হোটেলত গৰু মাংস খোৱাটো বন্ধ কৰি দিলে পিছত কৰিব লাগিছে কিন্তু এটা কথা মিয়া মানুহ এটা গৰু মাংস নাখালে বেছি প্ৰভাৱ নপৰে ঠিক আছে ব্ৰঞ্চত উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক অসমীয়া মানুহ গৰুৰ ওপৰত নিৰ্ভৰশীল এই কেটা মানুহ গৰু যে পুহি আছে গৰু পুহি হিয়তে মানে কি কৰে গৰু কেটা বিক্ৰী কৰে যেতিয়া এই কেটা মানুহে গৰু বিক্ৰী কৰিব নোৱাৰিব তেতিয়া হিয়তে গৰু পুহিয়ে কি কৰিব গৰু পুহি কিবা কামত আহিব নেকি গৰু পুহি কিবা কামত আহিব নেকি নাহে তেতিয়া লৈকে মানুহ কেটা কি বহুত ডাঙৰ সমস্যাত সন্মুখীন হ'বলগীয়া হৈছে এটো মানে অসমত গৰু মাংস বন্ধ কৰাটো মানে মই জনামতে এটো বেছি ভাল কাম নহয় এটো মানে যেটো আইন মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আইনটো আনিলে অসমত বা গৰু মাংস বন্ধ কৰিব বুলি যেটো মানে আইন পাস কৰিব এটো আইন মই জনামতে মানে অসমত ভাল নহয় সাকে অসম ধ্বংসৰ ফালেহে আগুৱাই যাব উন্নতৰ ফালে আগুৱাই না যায় আমি জানো গৰু মাংস খালে মানুহৰ বেমাৰ হয় গৰু মাংস খালে বেমাৰ হয় ডাঙৰ ডাঙৰ বেমাৰ হয় কিন্তু গৰু মাংস যদি বন্ধ কৰে তেনেহলে গৰু কেটা কি কৰিব এটো ক'ব লাগিব গৰু কেটা তো বিক্ৰী নহয় আৰু গৰুৰে হালো নামাৰে আজিকালি হয়তো মাইকী গৰু কেটা গাখীৰ দিব গাখীৰ খাব মতা গৰু কেটা কি কৰিব ককচোন এইকেটা কি কোম্পানীতে পঠাব নেকি এই ডাঙৰ ডাঙৰ যি 7টা কোম্পানী আছে এই 7টা কোম্পানী কেটা তো গৰু মাংস কি কৰে পেকেট কৰি বেলেগ দেশলৈ পঠাই আছে এই কেটা মাংস খালো তো মানুহৰ বেমাৰ হ'ব ঠিক এনেদৰে যিবিলাক উত্তৰ পূৰ্বাঞ্চলৰ অসমীয়া মানুহ কেটা এই মানুহৰ বেছিকৈ প্ৰভাৱ পৰিব মিনিমাম প্ৰতিদিনে হিয়তে 1000 পৰা 2000 10000 লৈকে গৰু বিক্ৰী কৰে